হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি লৈ আহিছো আপোনালোকৰ বাবে এটা গ্লো ক্ৰীম, যিটো ক্ৰীম আপোনালোকে সপ্তাহত যদি 3 দিন ব্যৱহাৰ কৰে ছালখনৰ উজ্জ্বলতা দুগুণ বৃদ্ধি পাব। আমি প্ৰত্যেককে এখন ধুনীয়া ছাল বিচাৰো, ধুনীয়া হৈ থকাটো বিচাৰো। ছালৰ ৰং যদি ক'লা পৰি গৈছে, যদি বলিৰেখাৰ সমস্যাটোৱে আপোনাৰ মুখৰ সৌন্দৰ্য নষ্ট কৰিছে, যদি ক'লা দাগৰ সমস্যাটো আছে, টানটেন যদি হৈছে, আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব, যথেষ্ট সুফল পাব। মই ব্যৱহাৰ কৰি আছো আৰু মোৰ ছালখনৰ উজ্জ্বলতাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে এই গ্লো ক্ৰীমটোৱে। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব, সপ্তাহত মাত্ৰ 3 দিন কৰিব আৰু ইয়াৰ ৰিজাল্ট দেখি আপোনালোকে নিজে আচৰিত হ'ব। নাৰিকল তেল আমাৰ সকলোৰে ঘৰত খুব সহজতে উপলব্ধ। নাৰিকল তেলক আমি চুলিত লগাও, কিন্তু বহুতে হয়তো ছালত কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম কিদৰে আপোনালোকে নাৰিকল তেলক আপোনাৰ ছালত ব্যৱহাৰ কৰিব পাৰে। যদি আমি অকল নাৰিকল তেলকে আমি আমাৰ স্কিনত ব্যৱহাৰ কৰোঁ, ই কিন্তু আপোনাৰ স্কিনখনৰ অনিষ্ট কৰিব পাৰে। আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম এটা গ্লো ক্ৰীম, য'ত মই নাৰিকল তেলৰ ব্যৱহাৰ কৰিছোঁ। নাৰিকল তেল যদি আপোনালোকে আপোনাৰ স্কিনত ব্যৱহাৰ কৰে, বেলেগকৈ আপোনালোকে বডি লোচন বা ময়শ্চাৰাইজাৰ কিনা কোনো প্ৰয়োজনেই নাই। ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিকভাৱে আমি আমাৰ ছালখন সুস্থ কৰি ৰাখিব পাৰোঁ। দৈনিকভাৱে যদি আপোনালোকে এই ঘৰুৱা সামগ্ৰীসমূহ ব্যৱহাৰ কৰে, আপোনাৰ ছালৰ যিবোৰ সমস্যা, সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব পাৰিব। প্ৰাকৃতিক সামগ্ৰীয়ে কিদৰে ছালৰ চুলি যত্ন ল'ব পাৰি, এনেধৰণৰ ভিডিঅ' মই নিয়ৰিপা লাইফষ্টাইল চেনেলটোত শ্বেয়াৰ কৰোঁ আৰু ভৱিষ্যতলৈ কৰি থাকিম। যদি প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি যাবলৈ একেবাৰে নাপাহৰিব। কেৱল বাহিৰৰ ফালৰ পৰাই নহয়, ভিতৰৰ ফালৰ পৰাও কিন্তু আপোনালোকে আপোনাৰ ছালখনৰ ভালদৰে যত্ন ল'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকে ডায়েটৰ ওপৰত গুৰুত্ব দিব। বিটৰুটৰ ৰস, কমলাৰ ৰস আপোনালোকে খাব পাৰে, যিয়ে আপোনাৰ ভিতৰৰ ফালৰ পৰা ছালখনৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰিব। গ্লো ক্ৰীমটো লগোৱাৰ আগত মুখখন ভালদৰে আপোনালোকে ধুই ল'ব আৰু ইয়াৰ পাছতে এই গ্লো ক্ৰীমটো আপুনি আপোনাৰ স্কিনত এপ্লাই কৰিব। গোটেই ৰাতিৰ কাৰণে আমি ৰাখি নথওঁ, ভালদৰে এটা লেয়াৰ আপোনালোকে লগাব। অকণমান মাছাজ দিব পাৰে, যদি ডেড স্কিন আছে আপোনাৰ খুব ভালদৰে ৰিমুভ কৰিব। আপোনালোকে 10 বা 15 মিনিটৰ কাৰণে এইদৰে ৰাখি থ'ব, যিয়ে আপোনাৰ স্কিনখন টাইট কৰিব। যদি ক'লা দাগৰ সমস্যাটো আছে, যদি আপোনালোকে কণ্টিনিউ ব্যৱহাৰ কৰে, ক'লা দাগৰ সমস্যাটো নাইকিয়া কৰিব আৰু লগতে ছালখন বগা আৰু উজ্জ্বল কৰি তুলিব। 15 মিনিটৰ পাছতে আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব। এতিয়া বলক পলম নকৰি চাই লওঁ কিদৰে আমি এই গ্লো ক্ৰীমটো তৈয়াৰ কৰিম। গ্লো ক্ৰীমটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছোঁ এমুঠিমান চাউল। চাউলৰ বিষয়টো মই আপোনালোকক কৈছোৱে আগতে। কোৰিয়ান বা চাইনিজ মহিলাসকলৰ বিউটি চিক্ৰেট হয় চাউল। চাউলৰ ওপৰত বহুত কেইটা ভিডিঅ' মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আৰু ইয়াৰ পাছতে মই লৈছোঁ এমুঠিমান মচুৰ দাইল। এতিয়া দুইটা সামগ্ৰী খুব ভালদৰে আমি ধুই লওঁ। মচুৰ দাইলতো আছে স্কিন ব্ৰাইটেনিং প্ৰপাৰ্টিজ। মচুৰ দাইলেও আপোনাৰ ছালখন উজ্জ্বল কৰাত সহায় কৰিব, ছালখন টাইট কৰাত সহায় কৰিব। দুইটা বস্তু খুব ভালদৰে আপোনালোকে ধুই ল'ব। ধুই লোৱাৰ পাছতে তিয়াই ৰাখিব। ইয়াৰ পাছতে মই ইয়াৰ লগত এড কৰিম ভিটামিন চি। ভিটামিন চি আমি কমলাৰ বাকলিত পাওঁ। কমলাৰ বাকলি মই 2 টুকুৰামান ইয়াৰ লগত তিয়াই ৰাখিম। কেইঘণ্টামানৰ কাৰণে আমি তিয়াই ৰাখিম। আৰু এয়া দেখিছে কোমলি গৈছে মচুৰ দাইলখিনি খুব ভালদৰে, লগতে চাউলখিনি আৰু কমলা বাকলিখিনি। এটা মই মিক্সি লৈছোঁ আৰু মিক্সিত এতিয়া গোটেইকেইটা সামগ্ৰী ভালদৰে পিচি ল'ম। ইয়াত অকণমান মই পানীও মিক্স কৰিছোঁ। এয়া দেখিলে ভালদৰে আমি পিচি ল'লোঁ। ইয়াৰ পিছত এখন চেকনিৰে চেকি ল'ব। এতিয়া ইয়াত মই মিক্স কৰিম 3 চামুচ এল'ভেৰা জেল। মই পতঞ্জলি এল'ভেৰা জেল ব্যৱহাৰ কৰোঁ, খুব ভাল হয় আপোনাৰ ছালৰ কাৰণে। 3 চামুচ মই এল'ভেৰা জেল ইয়াৰ লগত মিক্স কৰিছোঁ। এতিয়া গোটেইকেইটা বস্তু আৰু ভালদৰে মিক্স কৰি ল'ম। এই ক্ৰীমটো মই এই বটলটোতে ষ্ট'ৰ কৰি ৰাখিম। ইয়াত মই এচামুচ নাৰিকল তেল ৰাখিছিলোঁৱে আৰু ইয়াৰ লগতে এই যিমানখিনি ক্ৰীম পালোঁ আমি, এই ক্ৰীমখিনি ইয়াৰ লগত পুনৰবাৰ মিক্স কৰি ল'ম। এতিয়া মই এচামুচকৈ ইয়াৰ লগত মিক্স কৰি যাম। এয়া দেখিলে ভালদৰে আমি এবাৰ মিক্স কৰি ল'লোঁ আৰু এয়া দেখিলে আমাৰ একেবাৰে সহজতে গ্লো ক্ৰীমটো তৈয়াৰ হৈ গ'ল। আপোনালোকেও খুব সহজতে বনাব পাৰিব। বনাই চাব আৰু ৰিজাল্ট কেনেকুৱা পালে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এটা ভিডিঅ' লৈ মই দীপাঞ্জলি আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।